নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৭২তম খণ্ড। কেনেবাকৈ যদি দেউতাই গম পায় যে মই ইয়াত ছোৱালী পঢ়ুৱাবলৈ আহিছোঁ, মোক থিয়ৈ থিয়ৈ কাটিব জাননে? পখী প্ৰায় কন্দনমুৱা হৈ গৈছে। সন্ধ্যাই তাইৰ বাহুত হাতখন থৈ বুজালে, ৰচোন, ইমান নাভাবিবি। বৰ্তাইতো তোক দেখা নাই এতিয়ালৈকে, কিবা এটা কৰিব লাগিব। মাইনী, ইহঁত উঠিলে নে? শিখাৰ মাকে আকৌ চিঞৰিছে। উফ, এই মাজনী কিহে পাইছেনো বাৰু? ঐ গীতা, যাচোন, কি হ'ল সোধ গৈ। শিখাই ভোৰ ভৰাই উঠিল। গীতাই ৰুমটোৰ পৰা ওলাই আহিল। অলপ পাছত আহি ক'লে চাহ দিছে, সেইকাৰণে মাতিছে। উফ, মই আকৌ ভয়ে খাইছিলোঁ। শিখাই এতিয়াহে উশাহ ল'লে। সন্ধ্যাই মুখ শুকাই থকা পখীলৈ চাই ক'লে, পখী, তহঁতৰ বৰমাটো খুব সৰু সৰু কথাতে চিৰিয়াছ হৈ যায় নহয়? অঁ হয়, সেইটো মনত পৰিল যে তোৰ। পখীয়ে খিৰিকীৰ পৰ্দাৰ ফাকেৰে জুমি জুমি চাই আছে। বাহিৰত চকী এখনত শিখাৰ দেউতাকৰ সন্মুখতে, আন এখন চকীত তাইৰ দেউতাক। যদি তই বৰমালৈ ফোন কৰি এনেকুৱা কিবা এটা কৱ যাতে বৰমাই ফোন কৰি বৰতাক মাতি নিয়ে, তেতিয়া সন্ধ্যাৰ কথাটো ভালদৰে বুজি নাপাবি। পখীকে ধৰি গোটেই কেইজনীয়ে তাইলৈ চালে। কেই মুহূৰ্তমানৰ ভিতৰত পখীৰ চকুকেইটা উজলি উঠিল। মুখত সেই দুষ্টালি হাঁহিটো। তাই লগে লগে মাকলৈ ফোন লগালে। শিখা আৰু গীতাই একো বুজি নাপালে যদিও সন্ধ্যাই ঠিকেই বুজিছিল যে পখীয়ে এতিয়া কি কৰিব। এইবোৰতো আমাৰ পখীৰ কাৰণে বাওঁহাতৰ খেল। মাকে ফোনটো ধৰাৰ লগে লগে উচুপি উচুপি মাতটো উলিয়াই পখীয়ে ক'লে, মা, অ' মা, দেউতা ক'ত আছে? সন্ধ্যাই ইংগিত দিলে ফোনটো লাউড দিবলৈ। ফোনৰ পৰা পখীৰ মাকৰ মাতটো ভাহি আহিল। দেউতাৰে চিনাকি মানুহ এঘৰলৈ গৈছে, আমাৰ চাৰিআলিৰেই। কিয়, ইমান ৰাতিপুৱাই ফোন কৰিলি যে? পখীয়ে ফেকুৰি উঠিল। মা, দেউতাক প্লিজ ঘৰলৈ মাতা। মই ইমান বেয়া সপোন এটা দেখিলোঁ ৰাতিপুৱাই। দেউতাক শুনো কোনোবাই ৰাস্তাত। পখীৰ কথা কৈ নহ'লেই। মাকে চিঞৰি উঠিল, এই ৰ ৰ ৰ, এনেকৈ নহয়, ঈশ্বৰৰ নাম লৈ গছৰ আগত কৈ দে, কৃষ্ণ কৃষ্ণ। এই মানুহটো গৈচোন নহাই হ'লগৈ। ৰ, মই দেউতালৈ ফোন লগাওঁ, তই গছৰ আগত কগৈ যা। মাকে কন্দনমুৱা হৈ ফোনটো কাটিলে। পখীৰ ভাওনা দেখি মূৰে কপালে হাত দিলে শিখাই। হে ভগৱান, কি আচৰিত ছোৱালী এইজনী। আচৰিত ছোৱালীটোৰ কাৰণেই তোমাক পলুৱাই নিব আহিছোঁ। এতিয়া চোৱা খেল বুলি পখীয়ে খিৰিকীৰ পৰ্দাখন সামান্য দাঙি চাই ৰ'ল দেউতাকলৈ। ইফালে সন্ধ্যাহঁতেও কাণ উনাই আছে বাহিৰলৈ। বেছি সময় নহ'লেই পখীৰ দেউতাকৰ ফোন বাজিল। অঁ কোৱা, কিয়? কৈছিলোঁচোন মই চৌধুৰীহঁতৰ ঘৰলৈ আহিছোঁ বুলি। কি ক'লা? ঘৰলৈ? এতিয়াই? কিয়, কিবা হ'ল নেকি? ৰ'বাচোন, ইমান অধৈৰ্য হৈছা কিয়? উহ ৰাম, ৰ'বা, গৈছোঁ ৰ'বা। দেউতাকে ফোনটো কাটিলে। ভিতৰত পখীহঁতৰ হাঁহিত অৱস্থা নাই। শিখাই তাইক সৰুকৈ গালিও দিলে, নেপায় দেই এনেকুৱা কৰিবলৈ। পখীৰ দেউতাক চকীখনৰ পৰা উঠি শিখাৰ দেউতাকক ক'লে, হেৰি চৌধুৰী, গৈ থাকক বুজিছে। এই মানুহজনীৰ কি হ'ল জানো, যিমান পাৰে সোনকালে মাতি পঠাইছে। চাহ একাপ। শিখাৰ দেউতাকক বাধা দি তেওঁ আকৌ ক'লে, নালাগে দিয়ক, দেৰি হ'ব। ঠিক আছে, কাইলৈও কিন্তু সোনকালে আহিব। বৰাণীকো লৈ আহিব কিন্তু। নিশ্চয়, আপোনাৰ ছোৱালীৰ আঙুঠি পিন্ধোৱা, কিয় নাহিম। শিখাৰ দেউতাকে হুমুনিয়াহ এটা পেলাই ক'লে, হয়হে, চাওঁতে তাই যে ইমান ডাঙৰ হ'ল, মৰম কৰি এতিয়া তাইক উলিয়াই দিবৰে হ'ল। মানুহজনৰ চকুহালো সেমেকিছিল চাগে। ৰুমৰ ভিতৰত শিখা উচুপি উঠিছিল। দেউতাই ইমান আশা কৰি আছে মোক লৈ, আৰু মই? আশাটো তুমিও কৰিছিলা নহয় বা? তাৰ মূল্য পালা জানো? এতিয়া এইবোৰ নাভাবিবা, ইহঁত পাবহিয়ে অলপ পাছতে। যোৱা, সাজু হোৱাগৈ। সন্ধ্যাই বুজাইছিল তাইক। পখীৰ দেউতাক গৈছিলগৈ। গোটেই কেইজনে স্বস্তিৰ নিশ্বাস পেলালে। গা ধুই শিখা গোসাঁই ঘৰত সোমাল। চাকি জ্বলাওঁতে ফেকুৰি উঠিল তাই। মোক ক্ষমা কৰিবা গোসাঁই, ঘৰখনৰ সন্মান ভৰিৰে মোহাৰিবলৈ ওলাইছোঁ মই। গা পা ধুই পখী আৰু সন্ধ্যা ৰুমতে বহি আছিল। এবাৰ শিখাৰ খুৰীয়েক আহি কৈছিলহি,
তোমালোকে দেখোন একদম ফিটফাট হৈ আছা, ক'ৰবালৈ যোৱা নেকি? সন্ধ্যাই সুযোগ পাই ক'লে, যাবলৈতো মন আছিলেই খুৰী, ভাবিছিলোঁ গাঁওখন এপাক চাই আহোঁ, কিন্তু লগহে নাই। শিখাখনো ঘৰৰ পৰা ওলোৱাই মানা কৰিছে। আমাৰ গীতাকে লৈ যোৱা নহ'লে? মানুহজনী মুখতে ধৰাৰ দৰে কৈ পখীয়ে ক'লে। গীতা মই অলপ জেতুকা পিচি দিবলৈ কৈছিলোঁ খুৰী। সন্ধ্যাই আচৰিত হৈ চাইছিল পখীলৈ। এক ছেকেণ্ডত ক'ৰ পৰা সাজি দিব পাৰে এই মিছা কথা? অঁ হয় নেকি? ৰ'বা নহ'লে মই এবাৰ বাইদেউক কৈ চাওঁ। মানুহগৰাকী উঠি গ'ল। মানুহ ঘৰৰ সৰলতা দেখি ক'ৰবাত সন্ধ্যাৰো মনটো সেমেকিছিল। সিহঁতে যে এই সৰলতাই সুযোগ লৈছে। যদি শিখা আৰু সিদ্ধাৰ্থক মিলাবলৈ হ'লে এইটোৱেই যে শেষ উপায়। এই হুমিনিয়াৰে মোবাইলটো আনি চালে সন্ধ্যাই। কিজানি ইহঁতে মেছেজ কিবা দিছেই। অনুৰণ আৰু পিয়ানুজে গাড়ীখন আনি ইউনিভাৰ্চিটিৰ গেটৰ কাষতে ৰাখিলে। এজন এজনকৈ মানুহবোৰ আহি গোট খাইছেহি। প্ৰথমে চন্দালী আৰু হিমাদ্ৰী, তাৰ পাছতে দীপক আৰু সিদ্ধাৰ্থ। শেষত ময়ূৰ আৰু তাৰ পাছে পাছেই সিদ্ধাৰ্থৰ বাইকখন লৈ ওলাই আহিল অভিমন্যু। সিদ্ধাৰ্থ দা, ভালকৈ খবৰবোৰ দি থাকিবা আমাক, চন্দালীয়ে ক'লে। ঠিক আছে বুলি সিদ্ধাৰ্থ গাড়ীত বহিল। প্ৰিয়ানুজ নামি আহিল। অনুৰণ আৰু অভিমন্যু, লাইচেঞ্চ লৈছাতো তোমালোকে? প্ৰিয়ানুজে এবাৰ সুধি ল'লে। দুয়োটাই মূৰ জোকাৰিলে। সিদ্ধাৰ্থই গাড়ীৰ পৰাই ক'লে, ঠিক আছে গৈ থাকোঁ তেন্তে। চন্দাহঁত কৰ্টত ৰ'বা। আৰু প্ৰিয়ানুজ, তোমালোকক সোনকালে যাবা মন্দিৰ। আমি ৰেডি হৈয়ে আছোঁ দাদা। বকুলদাৰ হ'লে যাম আৰু, ময়ূৰে দিলে উত্তৰটো। অনুনে গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে অভিমন্যু বাইকৰ চাবি ঘূৰালে। দীপকে সৰুকৈ চিঞৰ এটা মাৰি ক'লে, জয় হৰি বোলা। গোটেইকেইটাই চিঞৰি উঠিল, জয়। লগে লগে অনুৰণহঁতৰ গাড়ী আগবাঢ়িল। পিছে পিছে বাইকত অভিমন্যু। কৃষ্ণ, কৃপা কৰিবা গোসাঁই, তোমাৰ এই পথ লৈছে এওঁলোকে। দীপকৰ কথাৰ চিন্তাৰ মাজতো হাঁহি উঠিল চবৰে। দীপক দা, আপোনালোক গৈ ৰেডি হওক, মই মহামায়াত সোমাই বকুলদাৰ খবৰ লওঁ, ময়ূৰে ক'লে। আমিও যাওঁ, ওলাওঁগৈ ব'লা চন্দ্ৰ। হিমাদ্ৰীয়ে চন্দ্ৰালীক লৈ হোষ্টেল গ'লগৈ। দীপক আৰু প্ৰিয়ানুজেও হোষ্টেলৰ ফালে খোজ ল'লে। ময়ূৰে মহামায়াৰ ফালে আগবাঢ়ি সন্ধ্যালৈ ফোন লগালে। অনুৰণহঁত গৈছে এইমাত্ৰ, ৰেডি হোৱা। ৰাতিপুৱা শিখাহঁতৰ ঘৰত লুচি ভাজি খাই ৰুমটোৰ ভিতৰতে ইফাল সিফাল কৰি আছিল সন্ধ্যাই। অলপ আগতে ময়ূৰে ফোন কৰিছে। অনুৰণহঁতে ওলালেই বোলে। হয়তো আৰু এঘণ্টামানৰ ভিতৰতে পাবহি। বুকুখন কঁপি আছে তাইৰ। কি বা হয়? পখীয়ে বিচনাতে পৰি মোবাইলটোত কিবা চাই আছে। তাই সদায় দৰে আজিও বিন্দাছ। কোনো চিন্তাৰ ভাৱ লেখেই নাই মুখত। তেনেতে শিখাৰ মাক সোমাই আহিল। ৰূপহী, তুমি বোলে গাঁওখন ফুৰাৰ কথা কৈছা? যোৱা, আমাৰ মাইনীকে লৈ যোৱা, তাইৰো মনটো মুকলি হ'ব। তোমালোক অহাৰ পৰা তাইও হাঁহি মাতি আছে। সন্ধ্যাৰ লগতে পখীও আচৰিত হ'ল। সন্ধ্যাৰ লগতে শিখাক ইমান সহজে ওলাই যাবলৈ দিব বুলি সিহঁতে কেতিয়াও ভবা নাছিল। ইয়াৰ পৰাই বুজা যায় যে কিমান বিশ্বাস কৰিছে তেওঁলোকে সন্ধ্যাহঁতক। নাই আৰু বেছি নাভাবিলে সন্ধ্যাই। এইটো সময় আৱেগিক হোৱা নহয়েই। সন্ধ্যাই ক'লে, ঠিক আছে বৰমা, অলপ পাছতে ওলাই যাম আমি। অলপ পাছত কিয়? এতিয়াও যোৱা। মাইনেও আজৰিয়ে হৈ আছে। শিখাৰ মাকৰ কথাত সন্ধ্যাই বাহান এটা মাৰিলেহেঁতেন, কিন্তু অভাৰ এক্টিঙৰ দোকান পখীয়ে টপককৈ মাত দিলে, মাক মানে ফোনটো অহা নাই যে, আহিলেই। ফোন? কাৰ ফোন? শিখাৰ মাকৰ প্ৰশ্নতহে জ্ঞান আহিল পখী যে তাই সাংঘাতিক ভুল এটা কৰিলে। বেচেৰীয়ে ভয়ে ভয়ে সন্ধ্যালৈ চালে। উঠি অহা খংটো কোনোমতে দমাই সন্ধ্যাই ক'লে, মানে বৰমা, মোৰ মায়ে ফোন কৰি আছিল। ইয়াত আকৌ নেটৱৰ্কটো বৰ বেয়া, ওলাই গ'লেই নাপাব পাৰোঁ যে, সেইকাৰণে বোলো ইয়াতে কথা পাতি লওঁ। আই ঐ দেহি, মাকৰ বৰ মৰমৰ যেন পাইছোঁ ছোৱালীজনী। ঠিকে আছে দিয়া, কথা পাতি হ'লেই যাবা, মই মাইনকো কৈ থৈছোঁ। কথাটো কৈ শিখাৰ মাক ওলাই গ'ল। সন্ধ্যাই লগে লগে দাঁত কৰিছে পখীৰ কাষলৈ গ'ল। পখীয়ে হাতেৰে মুখ থাকি ক'লে, ঐ ঐ নেমাৰিবি প্লিজ, এতিয়াৰ পৰা মুখ নুখোলোঁ মই, চাবি। বিদ্যা শপত, চুপ থাক। অহাৰ পৰা অকল ভাওনা তাইৰ। নিজেতো মৰিবি, মোকো ফচাই মাৰিবি। যা ওলাগে, মোৰ কাপোৰখিনিও ভৰাই লওঁ। দৌৰা দৌৰি যদি এৰি থৈ যাব চাবি কিন্তু। সন্ধ্যাই কোৱাৰ লগে লগে হুৰ হুৰকৈ আঁতৰিল পখী। সন্ধ্যাই এবাৰ মোবাইলটোলৈ চালে। ফোন আহিছে নেকি? অভিমন্যুৰ মিছ কল এটা আছিল।
ফোন লগালে তাই। কল কৰিছিলি? অঁ, তই ভয় চয় কৰিছ নেকি? নাই কৰা। তহঁত ক'ত পাইছহি? এই পামগৈ এতিয়া। থওঁ দে, বাইক চলাই আছোঁ। অ'কে। ফোনটো কাটি এবাৰ দীঘলকৈ উশাহ ল'লে সন্ধ্যাই। কৈকেয়ী ওলাইছে অ' পদুম ফুল, সুমিত্ৰা ওলাইছে অ' পদুম ফুল, ওলাইছে কৌশল্যা মাৱে পদুম ফুল, জানকীক চাবলৈ মন বিয়াকুল। টেম্পুৰ ঘেৰ ঘেৰ শব্দটো তল পেলাই দীপকে সুৰ লগাই গাই উঠিল বিয়া নামটো। সিদ্ধাৰ্থৰ হাতৰ পৰা ইংগিত পাই সিহঁত আটাইবোৰ টেম্পুতে ওলাই আহিল। ইয়াৰ পৰা হিমাদ্ৰী আৰু চন্দালী কৰ্টলৈ যাব, ময়ূৰ, প্ৰিয়ানুজ, দীপক আৰু বকুলদা মহাভৈৰৱলৈ যাব। বকুলদা বেচেৰা ভয়ে ভয়ে আহিছে। মাজতে এবাৰ কৈছেও, হে ৰৌ, ইমোচনেল হৈ কন্যাদান কৰিম বুলি ক'লো হয়, পিছে কেনেবাকৈ ৰঙা ঘৰৰ ভাত খাবলগীয়া নহয়তো। হিমাদ্ৰীয়ে লগে লগে গেঙৰি মাৰি উঠিল। হাও, এইখিনি কলিজালৈ মানুহ থাকে নেকি? বাহিৰে যিয়ে যি নেদেখুৱাওক, ভিতৰি ভিতৰি কিন্তু ভয় এটা সকলোৰে লাগি আছিল। সেইবাবে দীপকে সকলোৱে শুনাকৈ বিয়াৰ নাম জুৰিছে। প্ৰিয়ানুজে বঢ়িয়া দীপক, নেৰিবা বুলি কোৱাত দীপকে আকৌ এটা বিয়া নাম দিলে। কামদেৱৰ পুত্ৰ অ' মন্তগৰ, গোবিন্দৰে নাতি অ' মন্তগৰ, আনা চিত্ৰলেখা অ' মন্তগৰ, আজি সুদা হব বানৰে নগৰ। লগে লগে হিমাদ্ৰী আৰু চন্দালীয়েও ধৰি গ'ল, আজি সুদা হব বানৰে নগৰ। দীপকেও উৰুলি উঠিলে এজলকা। গোটেইকেইটাৰ হাঁহিয়ে ভৰিবোৰ উৰুৱাই নিছিল। ফোন বজাৰ লগে লগে বুকুখনো যেন ধান বনা দি ভানিছিল সন্ধ্যাৰ। ফোনটো উঠাওঁতে হাতটো কঁপিছে। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা সিদ্ধাৰ্থই ক'লে, পালোহি আমি, ওলাই আহ। লগে লগে শব্দ কৰি ব্ৰেক এটা মাৰি শিখাহঁতৰ পদূলিটোৰ ওচৰতে বাইক এখন ৰলহি। হেলমেট পিন্ধা ল'ৰাজনে মোবাইল টিপিবলৈ লাগিল। শিখাহঁতৰ ঘন চুবুৰীৰ বাবে বাইকখনত অহা বহুতে দেখিছে যদিও বিশেষ মন দিয়া নাছিল। এনে বিয়া ঘৰ বুলি ইজন সিজনকৈ মানুহ আহ যাহ কৰিয়েই আছে। সন্ধ্যাই ৰুমটোৰ খিৰিকীৰ পৰাই দেখিছিল বাইকত বহি থকা অভিমন্যুক। পখী, ইহঁত আহিল। সন্ধ্যাৰ কথা শুনি বিচনাৰ পৰা উঠি আহিল। সন্ধ্যাক সাৱটি হৈ তাই ক'লে, শিখাবাক লৈ ওলাই যা তই কিন্তু সাৱধান। পখীলৈ চিন্তা কৰি সন্ধ্যাৰ, তাইতো ওলাই যাব, কিন্তু পখী থাকি যাব। কিবা হেৰফেৰ হ'লে সকলোৱে সুৰ পখীৰ ওপৰতে তুলিব। তই মোৰ কথা চিন্তা নকৰ, সোনকালে শিখাবাক লৈ ওলাই যা। পখীয়ে সন্ধ্যাক পঠিয়াই কাপোৰৰ বেগটো আকৌ এবাৰ চালে। শিখাই পিছফালে খুৰীয়েক আৰু মাকৰ ওচৰতে বহি আছিল। খুৰীয়েকহঁতে তামোল বখলিয়াই আছে। কাইলৈ আলহীক লাগিব যে। শিখা, আমি যাওঁ ব'ল। সন্ধ্যাৰ মাতত শিখাৰ লগতে মাকহঁতেও ঘূৰি চালে তাইলৈ। মানে ফুৰিব যাম বুলি কৈছিলো যে। সন্ধ্যাই এইবাৰ তলমূৰ কৰি ক'লে। অঁ, যাওঁ মাইনী, তাইক অকণ ফুৰাই আনগৈ। শিখাৰ মাকে কথাটো কৈ আকৌ তামোল গুচোৱা লাগিল। লাহে লাহে থিয় হৈছিল শিখা। চকুত ভিৰ কৰা পানীখিনি খুব জোৰেৰে ৰখাইছিল তাই। উঠি আহি পিছফালে নোচোৱাকৈ মাকক ক'লে, যাওঁ মা, যা, দেৰি নকৰিবি, সোনকালে আহিবি দেই। মাকে মূৰ নোতোলাকৈয়ে কৈছিল। ওঠখন টিপি খুব জোৰেৰে চেপিছিল কান্দোনটো শিখাই। সন্ধ্যাই তাইৰ বাহুত হাত দিলে। এখোজ দুখোজকৈ আগফালে আহিল সিহঁত। সন্ধ্যাই ধৰি টানিছে শিখাক। এজনী ছোৱালীৰ বাবে এই মুহূৰ্তটো কিমান দুখৰ হ'ব পাৰে সন্ধ্যাই বুজে। আগফালে আহি ঘৰৰ পিয়ালটো এবাৰ চুই মূৰ দোৱালে শিখাই। চকু চলচলীয়া হৈছে সন্ধ্যাৰো। পখী আহি বাৰাণ্ডাতে ৰ'ল। সন্ধ্যাহঁত চোতাল পাৰ হৈছে। সদায় বিন্দাছ থকা পখীৰো যেন চকুলৈ বাগৰিছিল। অ', এই শিখা ওলাই গ'ল নেকি? মোৰ এই চোলাটো ইস্ত্ৰি কৰি দিব লাগিছিল। ভিতৰৰ পৰা শিখাৰ খুৰাকে চিঞৰিলে। বেছি আগবঢ়া নাই যদিও মাতি দিওঁ ৰ'ব বুলি কোনোবা এটা আগবাঢ়ি গৈছিলেই। পখীয়ে লগে লগে মাত দিলে, নেলাগে নেলাগে, সিহঁত যাওক, খুৰাৰ চোলাটো ময়ে ইস্ত্ৰি কৰি দিওঁ।
তাই ভিতৰ সোমাই স্ত্ৰীটো বিচাৰি আনি কৰিবই লাগিল। সন্ধ্যাহত পদূলি সাৰিছিলগৈ। অভিমন্যুৱে বাইকৰ পৰা সিহঁতক দেখি মূৰ দুপিয়াই ইংগিত দিলে। এখোজ দুখোজকৈ সন্ধ্যাহত চাৰিআলিত ৰৈ থকা গাড়ীখনৰ ওচৰ চাপিছে। সিহঁত আগুৱাই অহাৰ লগে লগে গাড়ীৰ পিছফালৰ দুৱাৰখন খোল খালে। সন্ধ্যাহত ঠিক গাড়ীৰ কাষ পাইছিলেই এই গাড়ীত উঠেই আৰু তেনেকৈ পিছফালৰ পৰা কাৰোবাৰ মাত শুনিলে, মাইনী কলৈ যাৱ তই? শিখা আৰু সন্ধ্যাই ঘূৰি চাই দেখে শিখাৰ বৰদেউতাকৰ ল'ৰা পাপু ৰৈ আছে। পাপু দা? শিখাৰ মাতটো কঁপিছে। পাপুৱে গোটেই ঘটনাটো তৎক্ষণাত অনুমান কৰিলে। লগে লগে সি চিঞৰি উঠিল, তই পলাই যাব ওলাইছ? চি মাইনী, তোৰ লাজ লগা নাই? ঘৰলৈ ব'ল। সি আগুৱাই আহিল। সন্ধ্যাই লগে লগে শিখাক হাতত ধৰি জোৰেৰে টানি গাড়ীৰ ভিতৰলৈ ঠেলি দিলে। চকুৰ পচাৰতে তাই নিজক গাড়ীত বহি দুৱাৰখন ধমকৈ জপাই দিলে। অথনিৰে পৰা সাজু হৈ থকা অনুৰে লগে লগে ফুল স্পীডত গাড়ী দৌৰাবলৈ লাগিল। পাপুৱে কি হ'ল তলকিব নাপাওঁতেই গাড়ী গৈ বহুখিনি দূৰ পালেগৈ। সি লগে লগে মাইনী পলাই গ'ল বুলি ডেডা উৰি পাৰি শিখাহঁতৰ ঘৰলৈ বুলি দৌৰ দিলে। গাড়ীৰ ভিতৰত উচপি আছে শিখাই। ঐ এতিয়া কন্দা কটাখন নকৰিবিচোন, চব ঠিক হৈ যাব। ৰুণজুন, তই পক্ষীলৈ ফোন লগা, সিদ্ধাৰ্থই ক'লে। মাৰি আছ ফোন, ৰিং হৈ হৈ কাটি গৈছে জাননে? উঠোৱা নাই। কি? সন্ধ্যাৰ কথাত বুকুখন চিৰিংকৈ গ'ল চবৰে। পক্ষীয়ে সন্মুখৰ ৰুমৰ বিচনাতে শিখাৰ খুৰাকৰ চোলাটো ইস্ত্ৰি কৰি আছে। বেগ ৰেডি হৈ আছে তাইৰ। সন্ধ্যাৰ ইংগিত পালেই ওলাই যাব। তেনেকুৱাতে শুনিলে চিঞৰটো, অ' খুৰী, খুৰী অ', মাইনী পলাই গ'ল। বুকুখন যেন ধিপিংকৈ মাৰিলে পক্ষীৰ। তাৰমানে সন্ধ্যাহঁত গ'ল, কিন্তু তাইক কোনেও নক'লে যে। কিন্তু ফোন? ধেৎ তেৰি, তাইচোন ফোনটো শিখাৰ ৰুমতে এৰি আহিল। ইস্ত্ৰি তাতে পেলাই পক্ষী ভিতৰলৈ দৌৰ দিলে। গৈ দেখে সন্ধ্যাৰ এসোপামান মিছ কল। ফোনটো বেগটোতে লৈ ওলাই আহে মানে তেতিয়ালৈকে চোতালত গোটেই ঘৰৰ মানুহ গোট খালে। শিখাৰ মাকে কান্দোন মিহলি মাতেৰে পাপুক কৈ আছে, কি কথা কৈছ পাপু তই? মাইনী তাইৰ লগৰজনীৰ লগতহে ওলাই গৈছে। অঁ, সেই লগৰজনীয়ে পলুৱাই নিলে তাইক। ইহঁতে চুকতে থাকি বুকুত কামুৰিলে অ'। পাপুৱে দাঁত কৰচি উঠিল। লগে লগে ভিৰৰ মাজৰ পৰা কোনোবা তাই ক'লে, আৰু এজনী আহিছিল নহয়, তাইক সোধক। লগে লগে গোটেই ঘৰৰ মানুহৰ দৃষ্টি বাৰান্দাত ৰৈ থকা পক্ষীৰ ওপৰত পৰিল। কান্ধত কাপোৰৰ বেগটো ওলোমাই লোৱা দেখি কাৰো বুজিবলৈ বাকী নাথাকিল। শিখাৰ মাকে আগুৱাই গৈ পক্ষীৰ গালত এটা পূৰ্ণহতীয়া চৰ সোধাই দিলে। থৰ হৈ ৰৈ গৈছিল পক্ষী। শিখাৰ মাকে চিঞৰি ক'লে, কলৈ গ'ল মোৰ ছোৱালীজনী? পক্ষী নিশ্চুপ হৈ ৰৈ আছে। গোটেই চোতাল মানুহৰে ভৰ্তি। ইয়াৰ মাজত পলাই সৰাটো অসম্ভৱ। তই কবিনে? চাল্লি, জুই লাগতি, মিঠা মিঠা কথা কৈ কৈ এয়া কৰিলি। আজি তোৰ মুখত ছাই সানি গোটেই গাঁও ঘূৰাম, চাই থাক। শিখাৰ খুৰীয়েকৰ মাতটো কাণত পৰিলে শিখাৰ। একো মুখেৰে নকয় মাত্ৰ চকু মুদি দিছিল পক্ষীয়ে। লগে লগে পচন্দ শব্দ কৰি শিখাহঁতৰ চোতাললৈ সোমাই আহিল এখন বাইক। মূৰত হেলমেট পিন্ধি থকাৰ বাবে কোনেও ধৰিব পৰা নাই কোন। চোতালতে এপাক মাৰি ল'ৰাটোৱে বাইকখন ঘূৰালে। ঘে ঘে শব্দ কৰি বাইকখনে গোটেই ধূলি উৰুৱাই পৰিৱেশটো ধূলিময় কৰি তুলিছিল। হঠাৎ আহি যোৱা বাইকখনৰ বাবে চোতালত থকা মানুহখিনি চেতেলি বেতেলি হৈ পৰিল। কোনোবাই মুখত কাপোৰৰ সোপা দিলে, কোনোবাই আকৌ চকু মোহাৰি আঁতৰি আহিল। পক্ষীৰ বুজিবলৈ বাকী নাছিল সেইটো কোন। সকলোৰে অন্যমনস্কতাৰ সুযোগ লৈ পক্ষী একেদৌৰে গৈ বাইকখনৰ পিছৰ চিটত বহিলগৈ আৰু কাপোৰৰ বেগটো ভালকৈ লৈ তাই অভিমন্যুৰ কঁকালত জোৰেৰে সাৱটি ধৰিলে। লগে লগে সকলোৰে চকুৰ আগত পক্ষীক লৈ দুৰন্ত গতিত বাইক চলাই দিলে অভিমন্যুৱে। শিখাহঁতৰ ঘৰৰ মানুহে ঘটনাটো অনুধাৱন কৰে মানে অভিমন্যুহঁত গাঁৱৰ সীমা পাৰ হৈছিলগৈ। তীব্ৰ গতিৰে গাড়ীখন আনি তেজপুৰ কৰ্টৰ মুখত ৰাখিলে অনুৰণে। ১.৫ ঘণ্টাৰ ৰাস্তা মাত্ৰ ৪০ মিনিটতে পোৱালেহি অনুৰণে। গাড়ীখন দেখিয়েই কৰ্টৰ বাহিৰত ৰৈ থকা চন্দালি আৰু হিমাদ্ৰী লৰি আহিল। গাড়ীৰ পৰা নামোতেই শিখাক আঁকোৱালি ল'লে দুয়োজনীয়ে। লগে লগে সিদ্ধাৰ্থৰ লগতে ভিতৰলৈ আগবাঢ়িল সিহঁত। ঠিকে আছা? সিদ্ধাৰ্থত আগবাঢ়ি যোৱাৰ পাছত অনুৰণে সন্ধ্যাক সুধিলে। উত্তৰত সন্ধ্যাই ওলোটাই সুধিলে তাক, তুমি মানে এইটো স্পীডত আজিয়ে চলাইছা নে সদায় এনেকৈয়ে গাড়ী চলোৱা? সন্ধ্যাৰ কথাত হাঁহি থলে মাত্ৰ অনুৰণে। কৰ্টত বিয়াখন হৈ গ'ল শিখা আৰু সিদ্ধাৰ্থৰ।
সাক্ষী হিচাপে চন্দালিহঁতে চহী কৰিলে। কামখিনি সম্পূৰ্ণ কৰিয়েই অনুৰণে গাড়ী ইউনিভাৰ্চিটিলৈ আগবঢ়ালে। ইউনিভাৰ্চিটিৰ গেটৰ সন্মুখতে বাইক ষ্টেণ্ডত সিদ্ধাৰ্থৰ বাইকখন থৈ পখী আৰু অভিমন্যু ৰৈ আছিল। সন্ধ্যাহঁত আহি পোৱাত আগুৱাই আহিল। সন্ধ্যা নামি আহি পখীক আঁকোৱালি ধৰিলে। বাৰে বাৰে কৈছিলোঁ তোক সাৱধান হ'বলৈ। সেই এইজনী বাদ দে এইবোৰ, এতিয়া ব'ল কইনাক উলিয়াব লাগেগৈ, পখীয়ে হাঁহি মাৰি ক'লে। সিহঁত ছোৱালীকেইজনীয়ে শিখাক লৈ ধনশিৰি হোষ্টেলৰ ফালে গ'ল। সন্ধ্যাই সোৱণশিৰিতেই উলিওৱাৰ কথা কৈছিল যদিও হিমাদ্ৰীয়ে ক'লে, নালাগে সন্ধ্যা, ধনশিৰিতেই কৰা। শিখা আগতে তাতে আছিল, তাকো এবছৰ প্ৰিফেক্ট। সেইখনো তাইৰ ঘৰৰ দৰেই, নিজৰ ঘৰখন নাপালেও সেই ঘৰখনৰ পৰাই কইনা সাজেৰে ওলাই আহিলে তাইৰ মনটো ভাল লাগিব। হিমাদ্ৰীয়ে তাইৰ চিনাকি এজনীক কৈয়ে থৈছে, তাইৰ ৰুমতে শিখাক উলিওৱাব পাৰিব। ধনশিৰিৰ চিকিউৰিটিলৈকে চবেই শিখাক ভালদৰে চিনি পায়, গতিকে একো অসুবিধা নহয়। সিহঁত ধনশিৰিত সোমাওঁতেই হঠাৎ চিকিউৰিটি মাহী এজনীয়ে সন্ধ্যাক কিবা এটা টোপোলা দি ক'লে, ইয়াতে হালধি অকণমান পিচি আনিছোঁ, তাইক ঘঁহি দিবা। মাহ হালধি অকণ নালাগিলে তাইৰ গাটো অসুচি হৈয়ে থাকিব। চকু চলচলীয়া হৈছিল সন্ধ্যাৰ। অন্তৰত কিমানখিনি আন্তৰিকতা থাকিলে এইদৰে কৰিব পাৰে বাৰু। হালধি ঘঁহি শিখাক গা ধুৱাওঁতে চন্দালিয়ে বিয়ানাম এজলুকা দি গৈছে। গা ধুৱাই তাইক কইনাৰ সাজযোৰ পিন্ধাই দিলে সিহঁতে, লগতে অলংকাৰ কেইপদ। জুৰিয়ে আনি সাজু কৰি থৈছিলেই সেইবোৰ। মাজে মাজে বিয়ানামো গাই আছে। নবৌৱে পিন্ধিব কাণৰে কেৰু, সখীয়ে পিন্ধাব হাতৰে খাৰু। এইফালে শৰাইঘাটতো দৰাক সাজু কৰি আছিল অভিমন্যুহঁতে। দীপকক কেঁচা হালধি অকণ পিচি লৈ আহিল। সেয়াৰেই নিয়মটো কৰি গা ধুৱালে সিদ্ধাৰ্থক। মূৰত নাৰ্জীৰ মালা, গাত চেলেং চুৰিয়া আৰু পাঞ্জাবীৰে দৰা সাজত সম্পূৰ্ণ সাজু হ'ল সিদ্ধাৰ্থ। দৰা শৰাইঘাটৰ পৰা ওলাই আহিল। খৰখেদাকৈ গাড়ীত উঠি ধনশিৰি পালেহি সিহঁতে। ধনশিৰিৰ পৰা সন্ধ্যাই হাতত ধৰি নমাই আনিছে শিখাক। কইনাৰ সাজত সঁচাই বৰ ধুনীয়া লাগিছে তাইক। কোনে কিনো হৈছে বুলি ঘূৰি উচাইছে। গাড়ীত উঠিল সিহঁত। পখী আৰু অভিমন্যু বাইকতে যাব। হিমাদ্ৰীয়ে সৰুকৈ উৰুলি এটাও দিলে। লগে লগেই গাড়ী আগবাঢ়িল মহাভৈৰৱৰ ফালে। নামা বোপা, নামাচোন, গাড়ীৰ পৰা নামাচোন। অত ৰাতি কত গ'ল, আমাৰ আগত কোৱাচোন। গাড়ীখন দেখিয়ে আগুৱাই আহি দীপকে বিয়ানাম জুৰিলে। দৰা কইনাক আগুৰি গোটেইকেইটা মন্দিৰৰ ভিতৰলৈ আগবাঢ়িল। মন্দিৰৰ ভিতৰত গৈ আচৰিত হৈছিল সিদ্ধাৰ্থ। কাৰণ ভিতৰত ৰৈ আছে সন্ধ্যাৰ মাক আৰু দেউতাকো। কাকো নোকোৱাকৈ এই কামটো কৰিছিল সন্ধ্যাই। মনে মনে মাকহঁতক মাতি পঠাইছিল তাই। মাকহঁতে লখিমপুৰৰ সিদ্ধাৰ্থহঁতৰ ঘৰলৈও খবৰ দি থৈছিল, শিখাই যাতে সিদ্ধাৰ্থহঁতৰ ঘৰত কোনো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। তাৰ বাবে সন্ধ্যাই কাকো নোকোৱাকৈ দেউতাকক সকলো খুলি ক'লে। আৰু এতিয়া তাই মাকহঁতৰ লগতে লখিমপুৰতো সিদ্ধাৰ্থহঁতৰ ঘৰত নবোৱাৰীক আদৰিবলৈ সাজু হৈছে। হোমৰ যা যোগাৰ হৈয়ে আছিল। লগে লগে পুৰোহিতৰ বিধিমতে বিয়া আগবাঢ়িল। ভাই বৰণৰ কামখিনি কৰি আখৈ দিছিল অভিমন্যুৱে। দেউতাক হৈ কন্যাদান কৰিছিল বকুলতাই। কইনাৰ সাজতো চকুলো বৈ আহিছিল শিখাৰ সকলোৰে আন্তৰিকতাত। এই ধাৰ তাই খুজিব পাৰিবনে? অৱশেষত বিয়াখন হৈ গ'ল। কিন্তু শেষৰ ফালেহে লাগিল কলিটো। সন্ধ্যাহঁতে ভবাৰ দৰে শিখাৰ মাকহঁত লখিমপুৰলৈ নগ'ল। তাৰ পৰিৱৰ্তে তেওঁলোক মহাভৈৰৱ ওলালহি। আহি পায়েই তৰ্জন গৰ্জন আৰম্ভ কৰিলে। কি বুলি ভাবিছে আমাক, ইমান হাঁহ, এনেকৈ ছোৱালী আনি বিয়া পাতে? সন্ধ্যাৰ মাক দেউতাকে পাৰে মানে বুজাবলৈ লাগিল যদিও পৰা নাই। মাকে চিঞৰি চিঞৰি কৈছিল, ছোৱালী আমি জন্ম দিছোঁ, আমাৰ কথা কালৈ বিয়া দিওঁ নে ঘৰত ৰাখোঁ। কাজিয়া বাঢ়ি যোৱাত সন্ধ্যা কান্দো কান্দো হ'ল। এনেতে অনুৰণ তাইৰ কাষলৈ আহিল। সন্ধ্যা, এইখিনিলৈকে সকলো তুমিয়েই চিন্তা কৰিছিলা, এতিয়া এই পৰিস্থিতিও তুমিয়েই চম্ভালিব লাগিব। কিন্তু ৰণ, মই কেনেকৈ? মই জানো পাৰিবা তুমি, যোৱা আগবাঢ়া। কিন্তু তেওঁলোকে যদি মোক, সন্ধ্যাৰ কথা কৈ নহওঁতে অনুৰণে ক'লে, মই আছোতো। শিখাৰ মাকহঁতে কিবা কিবি কৈয়ে আছিল। তাৰ মাজতে এবাৰ সন্ধ্যাই আগুৱাই আহি সকলোৱে শুনাকৈ শিখাহঁতৰ মাকক ক'লে, জানো আপোনালোক শিখাবাৰ মাক দেউতাকৰ সন্তানক লৈ আশাৰ অন্ত নাথাকে।
জন্মৰে পৰা সন্তানৰ প্ৰতিটো সিদ্ধান্ত নিজৰ ইচ্ছা অনুযায়ী লয় তেওঁলোকে। কিন্তু যেতিয়া সন্তানে নিজৰ সিদ্ধান্ত ল'ব পৰাকৈ উপযোগী হৈ উঠে, তেতিয়াও নিজৰ ইচ্ছাসমূহ সন্তানৰ ওপৰত জাপি দিয়াৰ অৰ্থ জানো আছে? মাক দেউতাকে কেতিয়াও সন্তানৰ অহিত চিন্তা কৰি সিদ্ধান্ত নলয়, কিন্তু তেওঁলোকৰ নিজৰ আশা আকাংক্ষা পূৰণৰ স্বাৰ্থত এজন সন্তানে নিজৰ ইচ্ছাক জলাঞ্জলি দিবই কেনেধৰণৰ যুক্তি? সন্ধ্যাৰ কথাত অলপ সময়ৰ বাবে ৰৈ গৈছিল হুলস্থুলবোৰ। তাই আকৌ ক'লে, এটা কথা সঁচা যে কেৱল পিতৃ মাতৃৰ বাবে এজন সন্তান পৃথিৱীলৈ আহে, কিন্তু জন্মদাতাৰ অৰ্থ জানো ভাগ্য বিধাতা? এবাৰ ভাবি চাবচোন, পিতৃ মাতৃয়ে যদি সন্তানক জন্ম দি পৃথিৱীলৈ আনে, তেন্তে সন্তানেও জানো তেওঁলোকৰ পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ নিদিয়ে? সন্তান জন্মৰ আগলৈকে এগৰাকী নাৰী আৰু এজন পুৰুষ বিভিন্ন ৰূপত থাকে বাবে কাৰোবাৰ বাবে দাদা বাইদেউ, কাৰোবাৰ ভাইটি ভণ্টি, কাৰোবাৰ পুত্ৰ বোৱাৰী আদি। কিন্তু মা আৰু দেউতা এই সম্বন্ধনটো কেৱল তেওঁলোকৰ সন্তানেহে প্ৰদান কৰে। তেন্তে সন্তানক জন্ম দিয়াৰ অধিকাৰেৰে তেওঁলোকৰ ইচ্ছা অনিচ্ছাক নিজৰ উচ্চাকাংক্ষাৰে হেঁচি সন্তানৰ ভাগ্য বিধাতা হোৱাৰ যুক্তি আছে জানো? এবাৰ ভাবি চাওক। এইবাৰ শিখাৰ মাকে সন্ধ্যালৈ চাই ক'লে, তেন্তে কি মাক দেউতাকৰ একো দায়িত্বই নাই মানে? সন্ধ্যাই আকৌ ক'লে, আছে। যদি সন্তানে ভুল কৰে তেওঁক শুধৰাই দিয়াৰ দায়িত্ব মাক দেউতাকৰ। কিন্তু বুকুত হাত থৈ ক'ব পাৰিবনে যে সিদ্ধাৰ্থৰ লগত বিয়া হৈ শিখাবাই কিবা ভুল কৰিছে? প্ৰশ্নৰ উত্তৰ নাছিল কাৰো হাতত, কিন্তু এটা যে বুজি পাইছিল তেওঁলোকে। শিখাৰ দেউতাকে আগুৱাই আহি ক'লে, 30 বছৰে মাষ্টৰী কৰিও শিকিব নোৱাৰা কথা এটা আজি মোৰ ছোৱালী বয়সৰ এজনীয়ে শিকাই দিলে। ঈশ্বৰে তোমাক মংগল কৰক মা। শিখাৰ মাকেও চকুপানী মচি সন্ধ্যাৰ মূৰত হাত বুলাইছিল। মই শিখাক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ দেউতা, আপোনালোকে চিন্তা নকৰিব, সিদ্ধাৰ্থই ক'লে। অৱশেষত সকলোৱে মানি লৈছিল। বিয়াৰ পিছৰ বিধিখিনিও সম্পন্ন হৈ গ'ল সকলোৰে সন্মতিক্ৰমে। বিয়াৰ পিছতে শিখাৰ মাক দেউতাকো লখিমপুৰলৈ ওলাল সিহঁতক থবলৈ, লগতে সন্ধ্যাৰ মাক দেউতাকো। সিদ্ধাৰ্থই সিহঁতকো জোৰ কৰিছিল যদিও প্ৰিয়ানীজে ক'লে, সকলো ঠিকেই হ'ল যেতিয়া আমি এতিয়া নাযাওঁ, পিছত একেবাৰে বিয়া খাবলৈহে যাম আৰু। শিখাই সন্ধ্যাক সাৱটি উচুপি উঠিল, ৰোহন, তুমি যিখিনি কৰিলা মই পাহৰিব নোৱাৰোঁ। আপোনালোকে ছোৱালী সাধি সাধি পাইছে দেই, শিখাৰ মাকে সন্ধ্যাত মাকহঁতক ক'লে। সন্ধ্যা আৰ চকুৰে অনুৰলৈ চাইছিল, সিও হাঁহিছিল তাইলৈ চাই। দৰা কইনাৰ লগতে মাকহঁতো গাড়ীত বহিলগৈ। প্ৰিয়ানীজৰ চিনাকি মানুহ ঘৰত গাড়ীখন দি ইউনিভাৰ্চিটিৰ বাছত বহিছেহি সিহঁত। সময় আবেলিয়েই হ'ল। অভিমন্যু আৰু পখী বাইকতে গৈছে। সন্ধ্যাৰ কাষত বহিল অনুৰণ। গাড়ীৰ চিটত মূৰ পেলাই শুই আছে সন্ধ্যা, কাণত হেডফোন। অনুৰণে জগোৱা নাই। গাড়ী আগবাঢ়িল ইউনিভাৰ্চিটিলৈ। সন্ধ্যা তেতিয়াও টোপনিত। বেচেৰীৰ ভাগৰবোৰ যেন এতিয়াহে লাগিছিল। গাড়ীৰ পাকত এবাৰ সন্ধ্যা হাউলিৰ পৰা মূৰটো আলফুলে ধৰি অনুৰণে তাৰ নিজৰ কান্ধত শুৱাই ল'লে। খিৰিকীৰ গ্লাছখন খোলা আছিল বাবেই সন্ধ্যাৰ চুলিবোৰো চকুৱে মুখে পৰিছে। যাওঁ যাওঁ কৰা বেলিটো আহি সন্ধ্যাৰ মুখত যেন জিৰাইছে। অনুৰণে তাইৰ চুলিখিনি কাণৰ কাষলৈ ঠেলি দি খিৰিকীৰ গ্লাছখন মাৰি দিলে। লগতে খিৰিকীৰ পৰ্দাখন ৰ'দ পৰিব নোৱাৰাকৈ মেলি দিলে। বাছৰ লগতে দুলি দুলি অনুৰণৰ কান্ধত মূৰ থৈ শুই আছে সন্ধ্যা। অনুৰণে কেৱল পলক নজপোৱাকৈ চাইছে তাইলৈ। সন্ধ্যাৰ কাণৰ হেডফোনত বজা গানটো কলিটো অনুৰণৰ কাণতো পৰিছেহি। তেৰে কান্ধে পৰ ৰখকৰ স্বৰ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 72 খণ্ড। ধন্যবাদ।